ৰাজ্য চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ অধীনত লাখপতি বাইদেউৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় ব্যৱসায়িক কাৰ্যালয় গুৱাহাটী গ্ৰামৰ উদ্যোগত এই বিশেষ পদক্ষেপ। আত্মসহায়ক গোটৰ 18 গৰাকী সদস্যক প্ৰশিক্ষণ প্ৰদান কৰি ব্যক্তিগতভাৱে 1 লাখ টকাকৈ ঋণ প্ৰদান। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে যাতে আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে 18 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 1 লাখ টকাৰ ঋণ প্ৰদান কৰে। এই ক্ষেত্ৰত নাবাৰ্ডৰ জৰিয়তে সদস্যসকলক অৰ্থনৈতিকভাৱে কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰি এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় ব্যৱসায়িক কাৰ্যালয় গুৱাহাটী গ্ৰাম্য কাৰ্যালয়ত 18 গৰাকীকৈ সদস্যক লাখপতি আঁচনিৰ অধীনত 1 লাখ টকাকৈ ঋণ প্ৰদান কৰা হয়। ঋণ প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ষ্টেট বেংক গুৱাহাটী 1 নং ক্ষেত্ৰীয় মহাপ্ৰবন্ধক অমৰেশ কুমাৰ ঝা, উত্তৰ পূব মণ্ডল মুখ্য মহাপ্ৰবন্ধক নাবাৰ্ডৰ লোকেন দাসকে আদি কৰি ষ্টেট বেংকৰ কেইবাগৰাকী বিষয়াৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে। हमारे गुवाहाटी रूरल जो रीजनल ऑफिस है इसमें हम लोगों ने 43 जो स्वयं सिद्धा के एप्लीकेंट्स हैं, ये प्रधानमंत्री की जो योजना है लखपति दीदी की, उसके अनुकूल हम लोग जो एसएचजी अच्छा काम कर रहे हैं उसमें से जो वैसे एसएचजी के सदस्य महिलाएं जो अपना खुद का भी व्यवसाय करती हैं उन लोगों को इस लखपति दीदी के स्कीम के अंतर्गत स्टेट बैंक ऑफ इंडिया ने स्वयं सिद्धा एक स्कीम चलाया है जिसमें उनको आज हम लोगों ने प्रशिक्षित किया है और इसमें जितने लोगों ने आवेदन दिया है उन सबको आज सैंक्शन लेटर दिए गए हैं जिससे वो अपने व्यक्तिगत रूप से जो भी व्यवसाय वो करते हैं उसको और आगे बढ़ा सके। और इस तरह की योजना के तहत हम लोग ज़्यादा से ज़्यादा एसएचजी को कवर करेंगे इस पूरे प्रदेश में, जिससे कि लखपति दीदी की ये जो योजना है प्रधानमंत्री की, इस योजना को बढ़ावा मिल सके। হয়, দোকান এখন আছে, দোকানতে পইচাটো লগাব লাগিব, ইয়াৰ পৰা আমি বেংকত ধাৰ মাৰিব লাগিব, সুকলমে দোকানখন চলাই নিয়াৰ কাৰণে আমাক এই লোনটো দিয়া হৈছে। অনুভৱটো কেনেকুৱা পাই কেনেকুৱা লাগিছে? ভালে লাগিছে, ভবাও নাছিলোঁ যে আত্মসহায়ক গোটৰ পৰা যে 1 লাখ টকাৰ লোন পাম। এতিয়া মানে আমাক নিজাববীয়াকৈ দিলে যাতে তাৰ কাৰণে বহুত বেয়া হয়। ঘৰ 2 নং ধুই আচলতে আজি এই কাৰ্যসূচীটো মূলতঃ আমাৰ যিটো স্বয়ংসিদ্ধ বা লাখপতি দিদিৰ যিটো প্ৰগ্ৰাম চলি আছে তাতে ষ্টেট বেংকৰ বিশেষ যিটো তেওঁলোকৰ এটা ইনিচিয়েটিভ সেইটো হ'ল স্বয়ংসিদ্ধ। তাত তেওঁলোকে ব্যক্তিগতভাৱে এছএইচজিৰ যিবিলাক সদস্য তেওঁলোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাতে যাব পাৰে আগবাঢ়ি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত, সেইকাৰণে তেওঁলোকক এটা ঋণৰ আগবঢ়াইছে যিটো আমাৰ লাখপতি দিদি স্কীমৰ লগত ৰাখি পেলাই 1 লাখ টকাকৈ আজি 18 গৰাকীক চেংচন লেটাৰ দিয়া হৈছে আৰু মুঠ 43 গৰাকী ইয়াত আছে। আমি নাবাৰ্ডৰ ফালৰ পৰা এটা ষ্টেট বেংকৰ CCM ৰাধাকৃষ্ণৰ লগত আমি এটা আলোচনা কৰিছিলোঁ যে আমি প্ৰশিক্ষণৰ যিখিনি খৰচ আমি দিছোঁ আৰু তেওঁলোকে ঋণৰ কামটো কৰিছে, গতিকে মানুহখিনি প্ৰশিক্ষিত হৈ তাৰ পিছত ঋণটো পাইছে, গতিকে যাতে তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰে, ঋণৰ ব্যৱহাৰ ঋণটো কি ধৰণে তেওঁলোকে উভতাব লাগিব, পৰিশোধ কৰিব কি ধৰণে এই ক্ষেত্ৰত পৰিকল্পনা কৰিব লাগে, এই গোটেইবিলাক কথা তেওঁলোকক প্ৰশিক্ষিত কৰা হ'ল। আৰু তাৰ পাছতে এই ঋণৰ আজি প্ৰচেছটো কৰা হৈছে যে চেংচন লেটাৰ দিয়া হৈছে। আৰু সেই পদ্ধতিটোৰ মূল উদ্দেশ্যটো হ'ল যাতে মানুহখিনি প্ৰশিক্ষিত হৈ ঋণটো ল'ব পাৰে। এই ঋণটো ল'লে কিন্তু প্ৰশিক্ষণটো পিছত এই দুটাৰ মাজত যদি দিনৰ মানে পাৰ্থক্য থাকে, বেছি দিন পাৰ হৈ যায়, তেতিয়াহ'লে মানুহৰ ঠিক শিকাটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত খেলি মেলিও হয়। গতিকে ইয়াত সেইটো এটা পদক্ষেপ। আৰু লাখপতি যিটো জানেই দেশত এটা চলি আছে যে আমাৰ সদস্য মানে যিখিনি সদস্য আছে এছএইচজিৰ ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক আমি তেওঁলোকক এটা ভাল অৰ্থনৈতিক পৰ্যায়লৈ যাতে যাব পাৰে উপাৰ্জনৰ ক্ষেত্ৰত, সেইটো কাৰণে লোৱা পৰিস্থিতি বেংকৰ ঋণৰ দ্বাৰা, এইটোৱে এটা আমাৰ পৰিমাণটো। আচলতে আমাৰ যিটো স্কীমখন সেইটো স্কীমখন মতে তেওঁলোকৰ 75,000 বা 2 লাখ মানৰ ক'লে হয়, কিন্তু আজি ইয়াত মূলতঃ 1 লাখ টকাকৈ দিছে 18 গৰাকীক 1 লাখ টকাকৈ চেংচন কৰা হৈছে আৰু বাকী প্ৰায় 25খনমান চেংচনিঙৰ প্ৰচেছত আছে। ভালে লাগিছে আজি এনেকুৱা সভা এখনত আমি লেটাৰখন পাইছোঁ, তাৰ বাবে অশেষ ধন্যবাদ সকলোকে। আৰু 1 লাখ টকাৰ পালোঁ। আমি বিহদিয়া ব্লক টিটকুচি জিপি। হয়, দিয়া হৈছিলে আমাক আগতে, আৰু NRLM পৰা আমি প্ৰশিক্ষণবিলাক পাই থাকোঁ।
গোটৰ জৰিয়তে তেনেকৈ সুবিধাবিলাক পোৱা মানে ভাল লাগিছে এতিয়া আৰু হয় মোৰ হেণ্ডলুম আছে 2খন আছে মেচিন অনুদানটো পাই ভালেই লাগিছে মোৰ DTP জেৰক্সৰ দোকান আছে তাতে খটাম বুলি ভাবিছোঁ পইচাটো আৰু ব্যক্তিগত হিচাপে পাম বুলি ভবাও নাছিল আত্মসহায়ক গোটৰ পৰা যে ইমানখিনি পাম আজি পাই ভাল লাগিছে মই 2 লাখ টকাৰ এপ্লাই কৰিছোঁ মই ৰঙিয়াৰ পৰা আহিছোঁ শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট গ্ল'বেল NE 24/7